নিজৰ নামত কেইবাটাও ৰেকৰ্ড গঢ়া আন্তঃৰাষ্ট্ৰীয় টেনিছ তাৰকা নোভাক জকোভিয়াক হয়তো আপোনালোকে চিনি পায়। বহুতৰে বাবে এখন চিনাকি মুখ নোভাক জকোভিয়া। এইগৰাকী আন্তঃৰাষ্ট্ৰীয় তাৰকাৰ এটা বিশেষ চৰ্চা হৈছে তেখেতৰ নামটোক লৈ। সেয়া হৈছে তেখেতে বহুকেইখন বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰে। অসমত বা ভাৰতৰ অন্যান্য ৰাজ্যসমূহত যিধৰণে চৰকাৰী শিক্ষানুষ্ঠানত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা আছে, কিন্তু চাবৰিয়াত তেনেকুৱা ব্যৱস্থা নাই। আৰু তাৰ বাবেই নোভাক জকোভিয়াই যি প্ৰাইজ মানি তেওঁ লাভ কৰে বা প্ৰাইজ মানিৰ ধন যিখিনি তেওঁ পায়, সেই ধনৰাশি প্ৰায় 6 কোটি টকা 22খনকৈ বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ বাবে তেওঁ ব্যৱহাৰ কৰে। আৰু নোভাক জকোভিয়াৰ যি এক আদৰ্শ, সেই আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ তেখেতৰ পুত্ৰ, কণমানি পুত্ৰ ষ্টিফেনেও সেই একেই কৰ্মই কৰিছে। নিজে ধন জমা ৰাখি তেওঁ বিদ্যালয়সমূহত মধ্যাহ্ন ভোজনৰ ব্যৱস্থা কৰে। কেইবাটাও ৰেকৰ্ড নিজৰ নামত কৰা এইগৰাকী আন্তঃৰাষ্ট্ৰীয় টেনিছ তাৰকাৰ এই কৰ্মৰাজিক দেখি সকলোৱে এতিয়া তেখেতক বাহবাহ দিছে।